সম্প্ৰতি ভ্ৰাম্যমাণ জগতত আহি পৰিছে এক বিতৰ্ক। সেই বিতৰ্কই হ'ল ভ্ৰাম্যমাণত চাৰ্কাছত যি সমাগম ঘটিছে সেই সমাগমক লৈ একাংশ দৰ্শক সন্তুষ্ট হোৱা নাই আৰু দৰ্শকক এই চাৰ্কাছৰ জৰিয়তে আঘাতপ্ৰাপ্ত কৰাও পৰিলক্ষিত হৈছে। আৰু এই চাৰ্কাছ বিতৰ্ক সম্পৰ্কত আমি জানিবলৈ চেষ্টা কৰিম কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰৰ কিছু কথা জানিব বিচাৰিম। তেওঁ কি কয় এই বিষয়ত তেওঁৰ পৰা কিছু কথা জানিবলৈ আমি আগবাঢ়িছোঁ। আচলতে ভ্ৰাম্যমাণত চাৰ্কাছ বিতৰ্ক এটা আৰম্ভ হৈছে। এই বিতৰ্কৰ আঁৰত আচলতে কোন লোক লুকাই আছে আৰু কিহৰ কাৰণে এনেকুৱা বিতৰ্ক সৃষ্টি হৈছে কি ক'ব? ভ্ৰাম্যমাণৰ লগত আজি যিটো এটা এক্সেছ হৈ গৈছে এই ধৰণৰ এই যে কৌশলৰ প্ৰচলনটো বা ভ্ৰাম্যমাণৰ দৰ্শকৰ মাজত বাইকে হওক গাড়ীয়ে হওক যি ধৰণৰ বস্তু দি আগবাঢ়িব ধৰিছোঁ আমি গোটেই হলটোৰ ভিতৰত এটা হাইৱে টাইপেই হৈছে। এতিয়া নেশ্যনেল হাইৱে টাইপৰ নিচিনাই হৈছে, বাইকে গাড়ীয়ে চাৰিয়ে তেনেকুৱা। যিটো আমি এটা ভ্ৰাম্যমাণখনৰ দৰ্শকৰ লগত আমি যিটো বস্তু আমি মানে দিব গৈ আছোঁ সেইটো এক্সেছ হৈছে, পৰিমাণটো অকণমান বেছি হৈছে। কাৰণ কিয় এটা পৰ্যায়লৈকে অলংকাৰ হিচাপে নাটকখন সুন্দৰ কৰিব লাগিলে টেকনিকেদি আগবঢ়াটো দৰকাৰ। কিন্তু আমাৰ এই মমেণ্টত মই নিজে ভুক্তভোগী। এইখিনি সময়ত মোৰ হাতত স্ক্ৰিপ্ট আহি নোপোৱাৰ আগতে আমি দৰ্শকৰ মাজত কেনেকৈ যাম, আমি কি টেকনিকেৰে দৰ্শকৰ সন্মুখলৈকে আমি আগবাঢ়ি যাম, গাড়ীয়ে আনিম নে ঘোঁৰায়ে আনিম নে গৰুৱে আনিম নে কি আনিম, এনেকুৱা ধৰণৰ চিন্তা চৰ্চাত আমি বেছিকৈ আমি মানে নিজক সেই নিয়োগ কৰা হৈছোঁ। আচলতে ভ্ৰাম্যমাণৰ বস্তু দুখন মঞ্চত যদি পৃথিৱীত ক'তো নাই। এই দুখন মঞ্চৰ যিটো আমাৰ এটা ছিষ্টেমত আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰটো চলি আছে অসম দেশত, এইটো পৃথিৱীত ৱৰ্ল্ডত ক'তো নাই। এইটো ইউনিক এটা এই ছিষ্টেমটোত আৰু 3 ডেজৰ গৈ এই ছিষ্টেমটোৰ আচল আজি পৃথিৱী বিখ্যাত কিয় হৈছে? দুখন মঞ্চত আমি এটা সুন্দৰ এটা পৰিৱেশেদি নাটক সাৱলীল সংগীত অভিনয় কাহানী এইকেইটা বস্তু দি আমি আগবাঢ়ি আছিলোঁ। তাৰ আধুনিকতা অহাৰ লগে লগে কিছুমান বস্তু নিশ্চয় সেই সংযোগ হৈছে বা ইয়াত আহিছে। কিন্তু আধুনিকতাটো যদি অতি হয় এক্সেছ হৈ তাৰোপৰি দৰ্শকক যদি এইটো বস্তুৱে এনেকুৱা আঘাতপ্ৰাপ্ত কৰে আৰু এনেও এইটো বস্তু ছেফ নাই। এই যিটো ঘটি আছে ট্ৰেকত যিমানে সুকলমে আগবাঢ়িলেও সৰু এটা ইনচিডেণ্ট কিবা কাৰণে বিঘাত জন্মিলে ক'ৰবাত যদি ট্ৰেকটো যদি উল্টা পেলাই তথাপি মানুহ এটা মানে এনেকুৱা দুৰ্ঘটনা হোৱাৰ মেক্সিমাম চান্স আছে থাকে আৰু ভৱিষ্যতলৈ থাকিব। এইটো কোনো পৰ্যায় ছেফ নাই। যি ষ্টাণ্টমেণ্টে এটা ছেফ লৈ কৰেতো ষ্টাণ্টবিলাক ইয়াৰ কোনো ছেফ নাই ইয়াত ছেফটি যিটো হেৰি থাকে ছেফটি মিজাৰটো নাই। কিন্তু মোৰ কথা এই বস্তুটো এক্সেছ হৈ যোৱাৰ কাৰণে বা বেছি আগুৱাই গ'লোঁ আধুনিকতাৰ পিনে, য'ত নেকি আজি চিত্ৰহাৰৰ লগত আমি চাৰ্কাছৰ লগত বা আজি মীনা বজাৰৰ লগত আমাক তুলনা কৰিব লগা হৈছে। আৰু এইটো দুখ পাওঁ মই নাজানো মোৰ ব্ৰেড এণ্ড বাটাৰ যিটো আমাৰ মোৰ আজি পঢ়া শুনাৰ পৰা মোৰ বিয়া হোৱাৰ পৰা মোৰ বাচ্ছা জন্মৰ পৰা আজি ক্লাছ 9 পাইছে, এই সৰ্বোচ্চ চবখিনি মোৰ ভ্ৰাম্যমাণ থিয়েটাৰেদি হৈছে। কোনো বাহিৰা কোনো ব্যৱসায় মোৰ নাই আজি শিক্ষা দীক্ষাৰ পৰা মই আটাইখিনি ঘৰৰ চব ভ্ৰাম্যমাণেদি চলিছে, ব্ৰেড এণ্ড বাটাৰ যিটো কয়। আৰু এই বস্তুটোত যেতিয়া এনেকুৱা ধৰণৰ শব্দ আহি আজি সোমাইছে, ডেফিনেটলি কোনে কেনেকৈ ৰিয়েক্ট কৰি আছে মই নাজানো। দিয়ক কোনে কেনেকৈ ৰিয়েক্ট কোনে কি ব্যৱসায় পন্থেদি ভাবি দি এইবোৰ কাম কৰি আছে, কিন্তু এনেকুৱা শব্দই মোক আঘাত কৰে বা এইটোৰ লগত যায় ডেপ্থৰ লগত আছে ভ্ৰাম্যমাণৰ গুৰিৰ পৰাই এই বস্তুটো দেখি আছে সেই মানুহবিলাকে উপলব্ধি কৰিব পাৰিব। এই বজাৰ বুলি কোৱা মীনা বজাৰ বুলি কোৱা চিত্ৰ বুলি কোৱা কাৰোবাৰ গাত লাগিছে নালাগে, কিন্তু মোৰ গাত লাগিছে সেইকাৰণে ময়ো দেখুৱাই আছোঁ। কিন্তু মই এইটো কোনো হেৰিয়ত নহয়, মই পজিটিভনেছটো মোৰ নাই যে এই বস্তুটোৰ দি যে দৰ্শক আকৰ্ষণ কৰি হললৈকে টানিব লাগিব। আদাৰ ৱে বহুত আছে, ভাল অভিনয়ো আছে, ভাল স্ক্ৰিপ্ট কৰিব পাৰি, ভাল গান কৰিব পাৰি, গানৰ কাৰণে অলংকাৰ হিচাপে সুন্দৰকৈ ওলাই যোৱা দুই এটা সৰু সুৰা কামো কৰিব লাগে য'ত এটা সুন্দৰতা থাকে। কিন্তু আমাৰ এটা ফ'ৰ্চফুলি হৈছে আমি জোৰ জবস্তি দি আছোঁ আৰু চাওক আজি এইবিলাকলৈকে গৈছে ছাকচেছ হৈ আছে। ময়ো ছাকচেছ পাইছোঁ, বেলেগ থিয়েটাৰেও ছাকচেছ পাইছে। অহা বছৰ আৰু এনেকুৱা ষ্টেপ ল'ব, দুগুণ ইয়াতকৈ আগুৱাই যাব তাৰপিছত লাহে লাহে এই 120 ফুট আমাৰ হলটো এনেকুৱা এটা ছিষ্টেমতে আজি ভ্ৰাম্যমাণৰ 60 বছৰ ভৰি দিলে। এই গোটেই ছিষ্টেমটোত আৰু অনাগত দিনত আহি থকা বছৰবোৰত আৰু কি ধৰণৰ ঘটনা ঘটিব আৰু কিমান দিনলৈকে অডিয়েঞ্চ সুৰক্ষিত হৈ থাকিব, সেইটো এটা প্ৰশ্ন এই ক্ষেত্ৰত কোহিনুৰ থিয়েটাৰ কিমানখিনি সষ্টম বুলি ভাবে? সষ্টম নহয় দাদা, মই এটা কথা কৈছোঁ, মোৰ কথাটো কি হৈছে ব্যৱসায় কৰিব লাগে
কম্পিটিশ্যন চবৰে আছে, ব্যৱসায় আছে, থিয়েটাৰ কম্পিটিশ্যন আছে, কিন্তু ফাৰ্ষ্ট অফ অল কথাটো কাৰণ মোৰ কথাটো ব্যৱসায়টো হ'ল ভাল নাটক দেখুৱাই কেনেকৈ ব্যৱসায় কৰিব পাৰোঁ। ভাল নাটক কৰি ভাল স্ক্ৰিপ্ট কৰি মানুহক কিবা এটা দি ওলাই গৈ মই লাষ্ট ইয়াৰ মই এইবিলাক কথা মই আচলতে কিয় আপোনালোকে সুধিছোঁ মই ক'বলগীয়া হৈছে। ABCDখন খুব ভাল নাটক কৰিছিলোঁ, আপোনালোকে চাইছে নে ক'ব নোৱাৰোঁ। মেছেজৰ এনেকুৱা এটা ভাল মেছেজ এখন নাটকৰ থ্ৰু আউট দ্য অসম দি অহাটো সহজ কথা নহয়, য'ত নেকি এটা স্বৰ নাই, এটা লাট নাই, এটা উচ্চ স্বৰৰ বাক্য নাই, না এটা একশ্যনৰ চিন নাছিল হা। কিন্তু এটা সাহস কৰিছিলোঁ যে এনেকুৱা ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম যিটো সদায় দেখি থাকোঁ, সেই যিটো মেণ্টেল এটা এটা ইংলিছ মিডিয়াম অসমীয়া মিডিয়ামৰ যিটো এটা মানুহখিনি সোমাই আছে এনেকুৱা ধৰণৰ যে ইংলিছ মিডিয়ামত পঢ়িলে এই বস্তুটোক লৈ এনেকুৱা ধৰণৰ যদি ছাবজেক্ট আমি লৈ আগবাঢ়োঁ, সমাজতো কিবা এটা মেছেজ দিব পাৰোঁ আৰু নিজে ছেটিছফাইড হওঁ। কিন্তু এইখিনি মনোৰঞ্জন দিছে, মোৰ কাউণ্টাৰত পইচা চেল হৈছে, পইচা মোৰ হাতত আহিছে, তেনেকৈ ভাবি থাকিলে চব বস্তু ঠিকে থাকে, ঠিক আছে। কিন্তু আমাৰো কিছুমান দায়িত্ব আছে। চিৰিয়াছলি স্পিকিং, মই ডাঙৰ কথা কৈ আছোঁ বুলি যেন হ'ব পাৰে, কিন্তু দায়িত্ব ডেফিনেটলি আছে। আৰু এইটো মাধ্যমে বহুত সমাজত চেঞ্জ কৰিব পৰা জেগা আছে। ভ্ৰাম্যমাণ নগৰী পাঠশালা বুলি কয়, পাঠশালাটো এনেকুৱা অঘটন ঘটা গৈছে, কিমানখিনি আগে পিছে হোৱা নাছিলে তেনেকুৱা। আমিওতো টেকনিক কৰিছোঁ, আমিও বোমা ফুটাইছিলোঁ দিয়ক, বোমা ফুটোৱা কাৰবাৰটো আমিও কৰিছোঁ। ট্ৰেইন ব্লাষ্ট হ'ব লাগিলে, তাৰপিছত আপোনাৰ এটা ডাঙৰ কাৰ এক্সিডেণ্ট হ'লে ব্লাষ্টিং এনেকুৱা ধৰণৰ কাৰবাৰ আমিও কৰিছোঁ। ফুলজাৰী টাইপৰ বস্তু আমিও ইউজ কৰিছোঁ। কিন্তু এটা লিমিট আছে, প্ৰত্যেক বস্তুৰ এটা লিমিট আছে। সেই লিমিটটো ক্ৰছ কৰি গৈ মানুহৰ আঘাত হৈ অভিনেত্ৰীৰ আঘাত হৈ টিকট কাটি অহা দৰ্শকৰ আঘাতপ্ৰাপ্ত হয় হা। আৰু কিছুমান বস্তু আমাৰ এটা কথা কওঁ, মই ইয়াতে কওঁ, আমাৰ প্ৰীতম বৰুৱা SI, সদায় SI প্ৰীতম বৰুৱা বেহৰবাৰী আউটপোষ্ট সদায় বুলেটেৰে আহি এনেকুৱা ধৰণৰ চিন্তা আমি চিৰিয়েলত তাৰ প্ৰতিটো এপিছড দেখি থাকোঁ। মোৰ পিঞ্জৰাটো প্ৰথম এষ্টাব্লিছমেণ্টটো তেনেকুৱাকৈ আছে যে তেখেত এখন বুলেটেদি আহি এনেকৈ এণ্ট্ৰি কৰে হা। সেইটোও মই গেলেৰীৰ পৰা আনিব পাৰিলোহেঁতেন। সেইটো স্ক্ৰিপ্টে ডিমাণ্ড কৰি আছে যে SI আহিছে, স্ক্ৰিপ্টতে তাক এনেকুৱা ৰিপ্ৰেজেণ্ট কৰা হৈছে, সেইটো মই গেলেৰীৰ পৰা আনিব পাৰিলোহেঁতেন। কিন্তু এনেকুৱা নহয় যে সি গেলেৰীৰ পৰা আহিলে নাটকখন কিবা সাংঘাতিক হ'ব। নাটক ভাল পাইছে, তাক যেনেকৈ আমি এণ্ট্ৰি কৰাইছোঁ তেনেকৈ দৰ্শকে নাটক লৈছে। আমাৰ ইয়াতে উপস্থিত আছিল কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ ডাঙৰীয়া। তেওঁৰ পৰা কিছু মন্তব্য ভ্ৰাম্যমাণৰ এই চাৰ্কাছ বিতৰ্কৰ ওপৰত আমি মন্তব্য শুনিবলৈ পালোঁ। আমি আৰু আগবঢ়াম এনেকুৱা মন্তব্য, যিহেতু ভ্ৰাম্যমাণৰ নগৰী পাঠশালা বুলি কৈছে, আৰু পাঠশালাত এনেকুৱা ঘটনা সংঘটিত হোৱাটো ৰাইজৰ দৃষ্টিগোচৰ হৈছে আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। পাঠশালাকে ধৰি ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। এই ক্ষেত্ৰত আমি আৰু মন্তব্য আগবঢ়াম। আপোনালোকে চাই থাকক এনি ভাৰত 24। বজালিৰ পৰা মই সঞ্জীৱ দাস, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।